আজি আমি কল্পনা কৰিব নোৱাৰো আগন্তুক 10 বছৰৰ ভিতৰত বিশ্ব কিমান দ্ৰুত গতিত সলনি হৈ যাব। আৰু বৰ্তমানৰ 70 to 90%, মানে 70-90% চাকৰি আগন্তুক 10 বছৰত সম্পূৰ্ণভাৱে বিলুপ্ত হৈ যাব। আজি বিশ্বৰ কিছুমান খ্যাতিনামা বিখ্যাত কোম্পানীৰ উদাহৰণ যদি আমি চাওঁ, তেতিয়াহ'লে আমি চাওঁ যে উবেৰ নামৰ যিটো কোম্পানী, আমি সকলোৱে ওলা উবেৰৰ নাম শুনিছো। এই উবেৰ কেৱল এখন ছফ্টৱেৰ কোম্পানী। উবেৰ কেৱল এখন ছফ্টৱেৰ কোম্পানী, তেওঁলোকৰ নিজৰ কোনো গাড়ী নাই। তথাপিও বিশ্বৰ সৰ্ববৃহৎ টেক্সি ভাড়া সেৱাদাতা হিচাপে উবেৰক আমি চিনি পাওঁ। বিশ্বৰ সৰ্ববৃহৎ টেক্সি ৰেণ্টেল ছাৰ্ভিচ প্ৰভাইডাৰ। AIRBNB ইয়া হৈছে আজিৰ দিনত বিশ্বৰ সৰ্ববৃহৎ হোটেল সেৱা প্ৰদানকাৰী, হোটেলৰ সৰ্ববৃহৎ বিগেষ্ট হোটেল কোম্পানী ইন দ্য ৱৰ্ল্ড। কিন্তু আশ্চৰ্যজনক কথা হ'ল তেওঁলোকৰ নিজৰ এখনো হোটেল নাই। একেধৰণে পেটিএম, ওলা কেব, অয় ৰুমছ আদি বহু কোম্পানীৰ উদাহৰণ আমি দিব পাৰোঁ। আমেৰিকাত নতুন উকিলৰ বাবে এতিয়া আৰু কাম নাই। যিসকলে নতুন ওকালতি শিকিছে আমেৰিকাত, তেওঁলোকৰ কোনো কাম নাই। কাৰণ IBM-এ ৱাটছন নামৰ এখনি ছফ্টৱেৰ নতুনকে তেওঁলোকে ওলাইছে, আৰু য'ত নতুন উকিলৰ তুলনাত বহু গুণে বেছি দক্ষতাৰে মামলাবোৰ সমাধান কৰিব পাৰে। এইদৰে আগন্তুক 10 বছৰত প্ৰায় 90% আমেৰিকান চাকৰি থাকিব নোৱাৰে, কেৱল বিশেষজ্ঞ 10% চাকৰি ৰক্ষিত থাকিব, যিসকলে স্কিল লৈ কাম কৰিব। চ' এই অৱস্থা আহিছে। নতুন চিকিৎসকৰ ক্ষেত্ৰতো চাকৰি তেনেকুৱা বিপদত আছে, আগন্তুক দিনত বিপদত পৰিব। কাৰণ IBM-ৰ যিটো ৱাটছন নামৰ যিটো ছফ্টৱেৰ, এই ছফ্টৱেৰে মানুহৰ তুলনাত 4 গুণ নিখুঁতভাৱে কেঞ্চাৰ আৰু অন্যান্য ৰোগ চিনাক্ত কৰিব পাৰে। 2030 চনৰ ভিতৰত কম্পিউটাৰৰ বুদ্ধি মানুহৰ বুদ্ধিক অতিক্ৰম কৰিব। অহা 20 বছৰত বৰ্তমানৰ 90% গাড়ী পথাৰৰ পৰা আঁতৰি যাব, মানে আমাৰ ৰাস্তাৰ পৰা উঠি যাব। যি গাড়ী থাকিব সেয়া থাকিব ইলেক্ট্ৰিক গাড়ী বা হাইব্ৰিড গাড়ী। পেট্ৰলৰ ব্যৱহাৰ একদম কমি যাব। পেট্ৰল আৰু পেট্ৰলৰ উৎপাদনকাৰী যিখন আমাৰ আৰৱ দেশসমূহ আছে, তেওঁলোকৰ অৰ্থনৈতিকভাৱে সংকটত পৰিব। আৰু তেতিয়া কি হ'ব যে তেতিয়া যিসকল গাড়ী থাকিব, ওলা উবেৰৰ দৰে কোম্পানী থাকিব, যেতিয়া আমাৰ গাড়ী লাগিব তেওঁলোকক ফোন কৰিব লাগিব, আৰু মুহূৰ্তৰ ভিতৰত আমাৰ গেটৰ ওচৰত তেওঁলোকৰ গাড়ী আহি উপস্থিত থাকিব। আৰু সেই গাড়ীত ড্ৰাইভাৰ নাথাকে, চালকবিহীন গাড়ীৰ তেতিয়া থাকিব, আৰু 99% যিটো ৰোড এক্সিডেণ্ট, পথ দুৰ্ঘটনা যিটো আমাৰ হয়, সেইটো হ্ৰাস পাব। গাড়ী বীমাৰ প্ৰয়োজন তেতিয়া নাথাকিব। গাড়ী বীমা কোম্পানীবোৰত এতিয়া বিলুপ্ত হ'ব। গাড়ী চলোৱাৰ পেচা, যিটো আমাৰ ড্ৰাইভাৰৰ যিটো পেচা, সেই পেচা বিলুপ্তি হ'ব। ট্ৰাফিক আৰক্ষী আৰু পাৰ্কিঙৰ কৰ্মচাৰীও প্ৰয়োজন তেতিয়া নাথাকিব। তো বহুত তেনেকুৱা ডেভেলপমেণ্ট কামিং ডেইজত আহি আছে মাই ডিয়াৰ ফ্ৰেণ্ড। কি দিন আহি আছে, সেই যিটো আমি AIৰ কাৰণে নতুন নতুন টেকনলজিৰ কাৰণে আগন্তুক দিনত বহুতো পৰিৱৰ্তন আমাৰ আহি আছে। আমি ইতিমধ্যে দেখিছোৱে যে আমাৰ এতিয়া আৰু কেছ টকাৰ দৰকাৰে নাই। কাৰণ কি, নগদৰ পৰা এতিয়া প্লাষ্টিক টকাৰ বেছিয়ে দৰকাৰ হয়। প্লাষ্টিক টকা মানে আমাৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড, সেইবোৰ আমাৰ বেছি চলে। এতিয়া আৰু মোবাইলৰ যিটো ৱালেট, সেই ৱালেটৰ যুগলৈ গৈছে। এতিয়া আমাৰ পেটিএম হওক বা আমাৰ বিভিন্ন ধৰণৰ বেংকৰ এপ আছে, সেই এপ ব্যৱহাৰ কৰি আমি জিপে ব্যৱহাৰ কৰি আমি পেমেণ্ট দিম। কাৰণ কি, সেই দিন নাই। চ' আমাৰ বহুত পৰিৱৰ্তন হৈছে। আমি আগতে পৰিৱৰ্তন দেখিছোৱে। 10 বছৰ আগতে আমাৰ প্ৰতিটো ৰাস্তাৰ গল্লিৰ মূৰত আমাৰ STD বুথ আছিল, নহয় জানো? STD বুথ আছিল। কিন্তু মোবাইলৰ বিপ্লৱৰ পিছত সেই বুথবোৰো বন্ধ হ'বলগীয়া হ'ল। কিছুমান ৰিচাৰ্জৰ দোকান হিচাপে ঠিকে থাকিল, তাৰপিছতো অনলাইন ৰিচাৰ্জৰ যুগ আহিল, আৰু মানে আমি সকলোৱে ঘৰতে বহিয়ে ৰিচাৰ্জ কৰিবলৈ ধৰিলোঁ। এতিয়া সেই দোকানবোৰ মোবাইল ক্ৰয় বিক্ৰয় বা অলপ ছাৰ্ভিচ কিবা ৰিপেয়াৰিঙৰ দোকান হিচাপে পৰিণত হৈছে। চ' এইবোৰ পৰিৱৰ্তন আমি দিনে দিনে চাই আছো, দেখি আছো। তো তাৰ কাৰণে মই সদায় সকলোকে কওঁ যে যুগৰ লগত আমি পৰিৱৰ্তন হ'ব লাগিব, যুগৰ লগত আমি চলিব লাগিব। যি সময়ৰ লগত সলনি হ'ব নোৱাৰে, তেওঁলোকক সময়ে বিলুপ্ত কৰি দিব। সেয়ে সময়ৰ লগত আগবাঢ়ি থাকক, সলনি হ'বলৈ সদায় প্ৰস্তুত থাকক। সফলতাৰ সৈতে আগবাঢ়ো, সময়ৰ সৈতে চলক।